শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে। অখিল গগৈক কাৰাবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰৰ অভিযোগ আঞ্চলিক দলটোৰ। অখিল গগৈৰ বিৰুদ্ধে এনআইএৰ আদালতত দাখিল কৰা অভিযোগকো ষড়যন্ত্ৰ বুলি দলটোৰ নেতা ভাস্কৰী শইকীয়াই মন্তব্য কৰে। চাবুৱা থানাৰ গোচৰত ইতিমধ্যে দোষমুক্ত হৈছে অখিল গগৈ। চানমাৰী আৰক্ষীৰ গোচৰ মুক্ত হলেই মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল অখিল গগৈৰ। পিছে এইবাৰ অখিল গগৈৰ সন্মুখত আহিছে আন এক প্ৰত্যাহ্বান। অখিল গগৈৰ বিৰুদ্ধে পুনৰ অভিযোগ দাখিল কৰা হৈছে এনআইএৰ আদালতত। অখিল গগৈ কাৰামুক্ত হৈ আহে তেনেহ'লে আহিব হৈ আগন্তুক বিধানসভা উপনিৰ্বাচনত কোনো পধ্যেই তেখেতসকলৰ জয় সম্ভৱ নহয়। আৰু এই অখিল গগৈৰ জনপ্ৰিয়তাত ভয় খায়ে আগন্তুক বিধানসভা উপনিৰ্বাচনৰ আগত যেতিয়া অখিল গগৈ কোনো পধ্যেই কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰে, তাৰ কাৰণে পুনৰ এখন অতিৰিক্ত অভিযোগনামা দাখিল কৰা হৈছে। আৰু এই অতিৰিক্ত অভিযোগনামা দাখিল কৰা হৈছে নাম ঠিকনা গোপনে ৰখা এজন বেনামী সাক্ষীৰ সাক্ষ্যৰ ভিত্তিত। আমি বিজেপি চৰকাৰক, আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি পুনৰ প্ৰত্যাহ্বান জনাইছোঁ। এইদৰে যে পিছফালৰ পৰা চুৰি মাৰি থকা গৈছে বাৰেপতি, সাহস আছে যদি অখিল গগৈক মুকলি আকাশলৈ ওলাই আহিবলৈ দিয়ক আৰু পোনপটীয়াকৈ আমাৰ লগত, ৰাইজৰ দলৰ লগত তেখেতসকলে প্ৰতিদ্বন্দ্বিতাত লিপ্ত হওক। ৰহস্যৰ আৱৰ্তত মহানগৰীৰ ব্যৱসায়ী অজিত দাসৰ অপহৰণ কাণ্ড। উদ্ধাৰৰ 24 ঘণ্টাৰ পাছতো আৰক্ষীৰ জিম্মাতে আছে ব্যৱসায়ীজন। আৰক্ষীৰ তথ্যমতে এটা টকা ভৰ্তি বেগৰ বাবেই অপহৰণ কৰা হৈছিল অজিত দাসক। অপহৰণকাৰীৰ কবলৰ পৰা মুক্তি পালেও আৰক্ষীৰ জিম্মাতে আছে অজিত দাস। গ্ৰেপ্তাৰ হ'ব নেকি? মুক্তিৰ 24 ঘণ্টাৰ পিছতো কিয় আৰক্ষীৰ জিম্মাতে থকা অজিত দাস? সম্পূৰ্ণ 5টা দিনৰ মূৰত অপহৃত অজিত দাসক আৰক্ষীয়ে সুশৰীৰে উদ্ধাৰ কৰিলেও অধিক ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনাটো। মৰিগাঁও জিলাৰ ঘগুৱা পাহাৰত অতি দুৰ্গম এলেকাৰ পৰা অজিত দাসক ক্ৰাইম ব্ৰাঞ্চ আৰু লতাশিল আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল হাবিলদাৰ জিতেন বাইলুং, ফাঁচীবজাৰ থানাৰ কনিষ্টবল ৰাজবাবু সিং, জাগিৰোড থানাৰ হোমগাৰ্ড সুৰুজ পাটৰ আৰু ফাৰ্মাচিষ্ট মনেশ্বৰ দাসক। কিন্তু জালত পেলাব সক্ষম হোৱা নাছিল অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড কে সিং সিদ্ধু। কে সিং সিদ্ধুক বিচাৰি সোমবাৰে নিশা কনিষ্টবল ৰাজবাবু সিঙক লগত লৈ পুনৰ ঘগুৱাৰ দুৰ্গম পাহাৰত চলিছিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। অভিযানৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে গুলীবিদ্ধ হৈছিল কনিষ্টবল ৰাজবাবু সিং। গুলীবিদ্ধ ৰাজবাবুক মৰিগাঁও অসামৰিক চিকিৎসালয়ত নিশাই আৰক্ষীয়ে চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে পুনৰ গ্ৰেপ্তাৰ কৰিলে ঘগুৱা অঞ্চলৰ 2 যুৱক সঞ্জু বৰদলৈ আৰু সত্য বৰদলৈ। অভিযোগ মতে সঞ্জু আৰু সত্য বৰদলৈয়ে অপহৰণৰ পিছত অজিত দাসক ৰাখিবলৈ ঘৰৰ ব্যৱস্থা কৰি দিয়াৰ লগতে খাদ্যৰ যোগান ধৰিছিল। মৰিগাঁৱৰ ঘেগুৱা পথাৰ পাহাৰ অঞ্চলত আমাৰ অভিযান চলি আছে আৰু কেইজনমান অভিযুক্তক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু আমাৰ পৰৱৰ্তী তদন্ত চলি আছে। কিন্তু অজিত দাসক উদ্ধাৰৰ 24 ঘণ্টাৰ পিছতো আৰক্ষীয়ে অজিত দাসক নিজৰ জিম্মাতে ৰখা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। মঙলবাৰে পুৱাই কামৰূপ গ্ৰাম্যৰ চাংচাৰী আৰক্ষীয়ে সোধপোছৰ বাবে লৈ যায় অজিত দাসক। এতিয়া আমাৰ সকলো তদন্ত চলি আছে। আপোনালোকে সময়ত সকলো কথা গম পাব। যেতিয়া আমি এৰেষ্ট কৰিম, আমি কোৰ্টত প্ৰডিউচ কৰিম তেওঁলোকক, আপোনালোকে গম পাব। আৰক্ষীৰ তথ্য মতে অজিত দাসৰ হাতত মজুত আছিল এটা টকা ভৰ্তি বেগ, যাৰ বাবে অপহৰণ কৰা হৈছিল অজিত দাসক। কিন্তু ক'ৰ পৰা অজিত দাসৰ হাতলৈ আহিল এই বৃহৎ ধনৰাশি থকা বেগটো? এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই সেই বিশেষ টকাৰ বেগটো। অজিত দাসৰ হাতলৈ এই বৃহৎ ধনৰাশি অহাৰ উৎস বিচাৰি আৰক্ষীৰ মাৰাথন জেৰাৰ সন্মুখীন অজিত দাস। উপযুক্ত তথ্য প্ৰমাণ পালেই গ্ৰেপ্তাৰ হ'ব পাৰে অজিত দাস। ইপিনে টকাৰ বেগৰ লোভত অজিত দাসক অপহৰণৰ ব্লু প্ৰিণ্ট ৰচা মাষ্টাৰ মাইণ্ড কে সিং সিদ্ধুক বিচাৰি মঙলবাৰৰ দিনটোতো বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখে মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু লতাশিল আৰক্ষীয়ে। জাগিৰোডৰ পৰা অজয় পালৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিডৰ ভয়াবহ পৰিস্থিতিৰে যুঁজ দিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিদিনে 3 লাখ ভেকচিন প্ৰদানৰ লক্ষ্য হাতত লৈছে। কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেকচিনৰ ব্যাপক নাটনি হোৱা পৰিলক্ষিত হৈছে। কৰিমগঞ্জতো ৰাজ্যে লাভ কৰা নাই পৰ্যাপ্ত ভেকচিন, কিন্তু ভেকচিন লাভ কৰিবলৈ ৰাইজে ল'লে বিশেষ
পন্থা। দীঘলীয়া শাৰী, পানীৰ বটল, গছৰ পাত, চেণ্ডেল আদি বিভিন্ন সামগ্ৰী যেনেকৈ পাৰে সজাইছে শাৰীটো। এই দীঘলীয়া শাৰীটো দেখি আপোনাৰ মনলৈ যিয়েই নাহক, ইয়াৰ প্ৰতিটো বটল, প্ৰতিটো গছৰ পাত, প্ৰতিটো শিলগুটিয়ে কিন্তু প্ৰতিনিধিত্ব কৰিছে একোজনকৈ ব্যক্তিক। দীৰ্ঘ সময় ধৰি শাৰী পাতি ভাগৰ লগাত নিজৰ বিকল্প হিচাপে পানীৰ বটল, গছৰ পাত, শিলগুটি থৈ পাতিলে এই নতুন শাৰীটো। কৰিমগঞ্জৰ গিৰিশগঞ্জ আদৰ্শ হস্পিটেলৰ দৃশ্য এয়া। সোমবাৰে সন্ধিয়াৰে পৰা মঙলবাৰে দিবলগীয়া কোভিড ভেকচিন ল'বলৈ শাৰী পাতিছিল লোকসকলে। পুৱা আহি শাৰী পাতিলে ভেকচিন নেপায়েই। পিছে সন্ধিয়াৰে পৰা শাৰী পাতি ভাগৰ লগাত সৃষ্টি হ'ল এই বিকল্প শাৰীটোৰ। আৰু তাৰ পিছত প্ৰায় 16-17 ঘণ্টা ধৰি দেখা গ'ল পানীৰ বটল, গছৰ পাত, চেণ্ডেলৰ শাৰী। বিপৰীতে ভেকচিনৰ আশাত হস্পিটেলৰ চকী মেজ মজিয়াতে শুই বহি ৰাতি কটালে শাৰী পতা লোকসকলে। ভ্যাকসিন লওয়া লাগে ছটার সময় আইসি আইয়া কালকে সকাল 6টার সময় এখানে নেওয়ার হয়েছে। আজকে তো প্রায় 3 দিন হয়ে গেছে, 3 দিন ধরে আই যাই কিন্তু মানে সিরিয়ালটা পাই না। সন্ধ্যা 6টার সময় আই গেছি, ওখানে আইয়া বোতল দিয়ে আমরা লাইন ধরিয়া সিরিয়াল রাখিয়া সকালে ভ্যাকসিন লইয়া করে যাব, মানে ভ্যাকসিন লইয়া যাই অলরেডি, খালিয়াতে বুঝিয়ে দিতাম না। বৰাক উপত্যকাৰ তিনিওখন জিলাতে প্ৰায় প্ৰতিদিনেই ভেকচিন নাপাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰে বতৰপুৰত ভেকচিন নাপাই বহু লোকে প্ৰায় 3 ঘণ্টা ধৰি অৱৰোধ কৰিছিল অসম ত্ৰিপুৰা সংযোগী 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আৰু গিৰিশগঞ্জ আদৰ্শ হাস্পতালৰ দৃশ্যই পুনৰবাৰ প্ৰমাণ কৰিলে কোভিড ভেকচিনৰ বাবে কেনেদৰে হামৰাও কাঢ়িছে ৰাজ্যৰ একাংশ লোকে। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। অসম আৰক্ষীত নতুন প্ৰযুক্তিৰ সংযোজন ঘটাই সোমবাৰে CIDৰ কাৰ্যালয়ত মুকলি কৰা হ'ল চাইবাৰ ফৰেনচিক গৱেষণাগাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ। হয়, মই বেংকৰ পৰা কৈছিলোঁ। হয়, কওকচোন। আপোনাৰ KYC আপডেট কৰিব লগা আছিল। বেংক একাউণ্টৰ ধন হৰলুকি হ'লে কি কৰিব? Then if he or she reports at this particular helpline number 155260, this number has to be made very popular among people, and if they call and our people who are trained, this is 24/7 numbers, they will give them suggestion as to how to go about doing things. ডিজিটেল অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী মুকলি কৰিছে টোল ফ্ৰী নম্বৰ 155260। বেংকৰ ধন হৰলুকি হোৱাৰ 24 ঘণ্টাৰ ভিতৰত এই নম্বৰত ফোন কৰিব লাগিব আপুনি। ভাৰতৰ যিকোনো স্থানৰ পৰা ফোন কৰিব পাৰিব এই নম্বৰত। 155260. This number has to be made very popular among people, and if they call and our people who are trained, this is 24/7 numbers, they will give them suggestion as to how to go about doing things, and our people will note it down, put it up in a portal, fill up a form. Within 24 hours the entire thing has to be done, and then that particular money taken out by the fraud will not be going out of the system. So this will be prevented. This is a very milestone effort that we are going to launch. কিন্তু কিদৰে এই বিপদৰ পৰা ৰক্ষা পৰিব চাইবাৰ অপৰাধীৰ কবলত পৰা বেংকৰ গ্ৰাহকজন? ফোন কৰি ক'ব যে তেওঁৰ নাম কি, তেওঁৰ মোবাইল নম্বৰ কি, তেওঁৰ বেংক একাউণ্ট নম্বৰ কি, ট্ৰানজেকশ্যন ID কি, লগে লগে আমাৰ অপাৰেটৰ পোৰ্টেলত গোটেই এণ্ট্ৰি টিকট হিচাপে এণ্ট্ৰি কৰি দিব লগে লগে 1 মিনিটৰ কাম। এই পোৰ্টেলৰ পাৰ্ট যিমান বেংকছ আছে, যিমান ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, ৱালেট কোম্পানী, ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েৰী,
মাৰ্চেণ্ট অনলাইন মাৰ্চেণ্ট যেনে আমাজন হ'ল ফ্লিপকাৰ্ট হ'ল চবেই মেম্বাৰ হয় আমি ইণ্টাৰ কৰাৰ লগে লগে এই ইনফৰমেশ্যনটো বেংকে ডেশ্ববৰ্ডত পাই যাব যদি পইচা ছিষ্টেমত আছে তেতিয়া ব্লক কৰিব আৰু পৰৱৰ্তীকে টকা নাপাব আৰক্ষীত নতুন প্ৰযুক্তিৰ সংযোজন ঘটাই সোমবাৰে CIDৰ কাৰ্যালয়ত মুকলি কৰা হ'ল চাইবাৰ ফৰেনচিক গৱেষণাগাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ ৰাজ্যৰ বিভিন্ন থানাক দিয়া হ'ব 246টা চাইবাৰ ক্ৰাইম ফাৰ্ষ্ট ৰেছপণ্ডাৰ কিট চাইবাৰ অপৰাধ ৰোধত সহায়ক হ'ব এই কিট প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত দিয়া হ'ব চাইবাৰ কিট For this, we have launched a training today. We have started by distributing it to the Guwahati police today. And we have got special trainers who are going to train our people. And they would also continue to do hand-holding in future to the IOs, investigating officer. সোমবাৰৰ পৰা CIDৰ কাৰ্যালয়ত আৰম্ভ হৈছে চাইবাৰ কিটৰ প্ৰশিক্ষণ আৰক্ষীৰ বাবে ড্ৰাগ ডিটেকশ্যন কিটৰো ব্যৱস্থা কৰিছে বিভাগে ঘটনাস্থলীতে আৰক্ষীয়ে পৰীক্ষা কৰিব পাৰিব জব্দকৃত ড্ৰাগছ দেশৰ 7টা চাইবাৰ ক্ৰাইম হটস্পটৰ ভিতৰৰ অন্যতম হৈছে অসম এনে পৰিস্থিতিত এইবাৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ব্যাপক তৎপৰতাৰে যুঁজিবলৈ সাজু হৈছে অসম আৰক্ষী ঋতিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিজনীবাসীৰ বাবে আন এক মহাসংকট বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ ফলত বিভাগীয় কৰ্তৃপক্ষই বিদ্যুৎ কৰ্তন কৰাৰ বাবে এতিয়া অন্ধকাৰত বুৰ গৈছে সমগ্ৰ বিজনী চহৰখন কৰোনা মহামাৰীয়ে অন্ধকাৰ নমাইছে বিজনীত বিল পৰিশোধ নকৰাৰ বাবে বিদ্যুৎ সংযোগ কৰ্তন বিজনী পৌৰসভাত সমগ্ৰ চহৰখন অন্ধকাৰত বুৰ যোৱাৰ সময়তে পৌৰ কৰ্তৃপক্ষৰ দাবী কৰোনা সৃষ্ট পৰিৱেশৰ বাবে হেনু বিল পৰিশোধ কৰিব পৰা নাই চিৰাং জিলাৰ বিজনী পৌৰসভাৰ অধীনত থকা ষ্ট্ৰীট লাইটসমূহৰ কানেকশ্যন কাটিলে বিজনী বিদ্যুৎ বিভাগে বিগত প্ৰায় এসপ্তাহ ধৰি লাইটসমূহ নজ্বলাৰ ফলত সমগ্ৰ বিজনী চহৰ এতিয়া অন্ধকাৰত বুৰ গৈছে পৌৰসভাৰ এনে কাৰ্যত অসন্তুষ্ট হৈ পৰিছে স্থানীয় লোকসকল বিজনী পৌৰসভায়ে বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ ফলত বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ বাধ্য হ'ল বিভাগীয় কৰ্তৃপক্ষই দীৰ্ঘদিনে বিদ্যুতৰ মাচুল আদায় নিদিয়াৰ ফলত প্ৰায় ৩৭ লাখ টকাৰ মাচুল বাকী পৰি থকাৰ ফলত বিভাগীয় কৰ্তৃপক্ষই বিদ্যুৎ কৰ্তন কৰিছে বুলি বিজনী বিদ্যুৎ বিভাগৰ শাখা প্ৰবন্ধক জ্যোতিৰ্ময় কাকতিয়ে জানিবলৈ দিয়ে এই বিদ্যুতৰ বিলখিনি মানে তেওঁলোকৰ পৰা আদায় কৰিবৰ বাবে তেওঁলোকৰ ষ্ট্ৰীট লাইটসমূহ কৰ্তন কৰি দিয়া হৈছে 2 বছৰমান আগৰ পৰাই পে'মেণ্ট হোৱা নাছিল আৰু মেক্সিমাম বিল পে'মেণ্ট হোৱা নাই লাষ্ট BTC ইলেকশ্যন যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল তেতিয়াৰ পৰা মানে পে'মেণ্ট হোৱাই নাই জাননী দিয়া হৈছে চিঠি আকাৰে জনোৱা হৈছে তেওঁলোকক সময়ে সময়ে জনাই থকা হৈছে তেওঁলোকৰ যিমান টকা দিব লগা আছে ইফালে কৰোনা মহামাৰীৰ বাবে পৌৰ কৰ্তৃপক্ষই বিদ্যুৎ বিল আদায় দিয়াত সমস্যাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে কৰোনাৰ বাবে সকলো দোকান পোহাৰ হাট বজাৰ আদি বন্ধ হৈ থকাৰ ফলত কৰ আদায় কৰিব নোৱাৰাৰ বাবে আৰ্থিক সমস্যাৰ সৃষ্টি হোৱা বুলি বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীয়ে জানিবলৈ দিয়ে খুব বেছি সময় নালাগে আমি এইটো চেষ্টা কৰি আছো বিশেষকৈ আমাৰ অসুবিধা হৈছে এতিয়া লকডাউন ৰেভিনিউৰ ওপৰতে আমি নিৰ্ভৰ হ'ব সেইকাৰণে আমাৰ যিমানখিনি ষ্টাফ আছে টেক্স দাৰোগা আছে টেক্স কালেক্টৰ আছে তেওঁলোকৰ লগত আমি কথা পাতি আছোঁ যে জোৰ দিব লাগে আনফালে বিজনী পৌৰসভাৰ এইদৰে হঠাতে আৰ্থিক সংকট নামি অহাৰ ফলত বিষয়টো সহজভাৱে গ্ৰহণ কৰিব পৰা নাই বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনী মহকুমাধিপতিক নিজাববীয়াকৈ তদন্ত কৰিবলৈ সংগঠনটোৱে দাবী উত্থাপন কৰে যে আমি অতি আচৰিত পাইছোঁ যে বিজনী নগৰ সমিতি এটা বিভাগ এই বিভাগে বিভিন্ন ধৰণৰ তেওঁলোকে কৰসমূহ তেওঁলোকে লাভ কৰে তেওঁলোকে বিজনী বজাৰৰ পৰা যথেষ্টখিনি তেওঁলোকে কৰ লাভ কৰে স্থানীয় বাসিন্দাসকলৰ পৰা তেওঁলোকে কৰ লাভ কৰে বজাৰ ডাকসমূহৰ পৰা তেওঁলোকে কৰ লাভ কৰে তথাপিও তেওঁলোকে কিয় বিলখিনি তেওঁলোকে দিয়া বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ইফালে মহানগৰীৰ আয়ুসুন্দ্ৰা হস্পিটেলৰ বিদ্যুৎ সংযোগ কৰ্তন দীৰ্ঘদিনে পৰিশোধ কৰা নাছিল বিদ্যুতৰ বিল ৩৬ লাখ টকাৰ বিল অনাদায় হৈ আছিল হস্পিটেলখনৰ শক্তিমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে এই তৎপৰতা মহানগৰীৰ আয়ুসুন্দ্ৰা হস্পিটেলৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়া হৈছে দীৰ্ঘদিন ধৰি পৰিশোধ কৰা নাছিল বিদ্যুতৰ বিল ৩৬ লাখ টকাৰ বিল অনাদায় হৈ আছে হস্পিটেলখনৰ আৰু শক্তিমন্ত্ৰী বিমল বৰাৰ কঠোৰ নিৰ্দেশৰ পাছতে আয়ুসুন্দ্ৰা হস্পিটেলৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়া হৈছে ইয়াৰে সৈতে সময় হ'ল আজিৰ চিটি 18 পৰা বিদায় লোৱাৰ নমস্কাৰ